1 2 3 গো। নমস্কাৰ, হেল্প গ্ৰুপৰ প্ৰতিজন সদস্যলৈ পুনৰবাৰ অভিনন্দন জ্ঞাপন কৰিছোঁ। আজি আপোনালোকৰ যি সাহায্য আছিল, আপোনালোকে যি সহায় কৰিলে, সেই সহায়ৰ বিনিময়ত আজি আমি এইখিনি সামগ্ৰী আনিছোঁ। আলু আনিছোঁ, দাইল, চাউল, মিঠাতেল, এনেকৈ এইখিনি আমি আনিছোঁ। পিঁয়াজো আনিছোঁ লগতে। আৰু ইণ্টাৰেষ্টিং কথা, আমি ফেনাইল আনিছোঁ, ব্লিচিং পাউডাৰ আনিছোঁ। এই কাৰণ কেলৈ বানপানীৰ সময়ৰ পিছত আটাইতকৈ ডাঙৰ সমস্যাটো হ'ল যে হাইজিনিটি। ইয়াৰ পাছত মানুহৰ বেমাৰ আজাৰ হ'ব। গতিকে ব্লিচিং পাউডাৰখিনিৰ কাৰণে আমি এটা ডেমনষ্ট্ৰেশ্যন তেওঁলোকক ক'ম। আপোনালোকক আমি যে ব্লিচিং পাউডাৰ দিম, বেছি নহয় এটা পেকেট ব্লিচিং পাউডাৰ, কিন্তু ঘৰখনৰ চাৰিওফালে আপোনালোকে ছটিয়াব লাগিব। কেঁচু কুমতি এইবিলাক মৰিছে, তাৰ পৰা ইমিডিয়েটলি আপোনালোকৰ বেমাৰ হ'ব। এতিয়া খাদ্যটো ডাঙৰ কথা নহয়, ইমিডিয়েটলি বেমাৰ হ'ব। এই কাপোৰ কানিখিনি ভাল ষ্টেণ্ডাৰ্ড হয়, আপোনালোকে ধুই পিন্ধিব এইখিনি যিখিনি কাপোৰ কানি তাৰ পৰা আহিছে। আৰু তাতে আপোনালোকৰ ফেনাইল আছে, ফেনাইল লৈ পিনি আপোনালোকে বাল্টিঙত লৈ 1 চামুচ পানী লৈ, তাৰপাছত 1 চামুচ ফেনাইল লৈ 1 বাল্টিং পানী ল'ব। পানী লোৱাৰ পাছত সেই বাল্টিঙত পানী নাখাব। সেইখিনিয়ে আপোনালোকে কি কৰিব, ঘৰৰ ভিতৰখন যিখন গোটেই জেকি গ'ল সেইখন আপোনালোকে মচিব। বুজিলে নহয় কি কৈছোঁ? ব্লিচিং পাউডাৰ পানীত দি নাখাব। ব্লিচিং পাউডাৰ বাৰাণ্ডাৰ চাৰিওফালে ছটিয়াব। ফেনাইলৰ তাত আপোনালোকে 1 বাল্টিং পানী লৈ 1 চামুচ তাতে ফেনাইল মিক্স কৰি বেয়া কাপোৰ লৈ ধুনীয়াকৈ আপোনালোকে ঘৰ মচে তেনেকৈ মচিব। এতিয়া কি হৈছে, আটাইতকৈ ডাঙৰ কথা হ'ল যে পানীত থকা এমিবিয়া নামৰ এটা জীৱাণু আছে। সেই জীৱাণুটো যদি আপোনালোকৰ পেটত যাবলৈ হয়, কাইলৈ পৰহিলৈ ডায়েৰিয়া হ'লে ইয়াৰ পৰা গৈ হস্পিটেল পাওঁতে বাটতে খতম। বুজিলে নহয় কথাটো? গতিকে সেইকাৰণে আপোনালোকে নিজক চাব লাগিব। চৰকাৰে হয় সাহায্য দিব, খানা দিব, আপোনালোকক পইচা দিব, কিন্তু নিজৰ স্বাস্থ্যটো নিজৰ ওপৰত কথা। কেনেকৈ পৰিষ্কাৰকৈ থাকোঁ, ঠিক আছে? টিউবৱেলৰ পানীটো এতিয়া খাব পাৰিব, লাহে লাহে তলত ফিল্টাৰ হৈ আহে। পুখুৰীৰ পানী এতিয়া আপোনালোকে নাখাব। পুখুৰীৰ পানী খাবলৈ হ'লে 3 বাৰ উতলাই পিনি তাক থাকিবলৈ দিব। থকাৰ পাছত তলত গেট পৰিব, ওপৰৰ পানীখিনিয়ে খাব। নহ'লে বেমাৰ এবাৰ যদি বিয়পে নহয়, আপোনালোকক চাবলৈ আৰু কোনো নাহে, কিন্তু ডক্তৰ ঘপকৈ পাবলৈ টান আছে। বুজিলে নহয় কথাটো? এতিয়া আপোনালোকক আমি সামগ্ৰী বিতৰণ কৰিম এজন এজনকৈ। সাপ সোমাই থাকে, ফেনাইল যেতিয়া দিব তেতিয়া সাপ নাহে আপোনালোকৰ ঘৰৰ ভিতৰত। বুজিলে? এতিয়া সাপবিলাকে পানীত নাথাকে, সিহঁতেওতো বিষ ধৰ সাপ হ'ব পাৰে। সাপক লৈ আপোনালোকে খেল নকৰিব। সাপ উলিয়াই দিব, বাহিৰলৈ উলিয়াই দিব, মাৰি ঘপকৈ নেপেলাব। সাপেও আপোনালোক বচাই দিব। বুজিলে নহয়? গতিকে এতিয়া আপোনালোকক আমি বস্তুখিনি ডিষ্ট্ৰিবিউট কৰিম লগালগ, আৰু সেইখিনি আপোনালোকে যাতে নিয়ম ভংগ নকৰাকৈ এজন এজনকৈ আহি পিনি ল'ব। আপোনালোকে কাপোৰখিনি আপোনালোকৰ গাঁৱৰ মানুহখিনি আপোনালোকক দিব, কি কাপোৰ আছে, বাচ্ছাৰ আছে, তেনেকৈ কৰি খাদ্য সামগ্ৰীখিনি আৰু এইখিনি আমি আপোনালোকক বিতৰণ কৰিম। ঠিক আছে? ধন্যবাদ। আপোনালোকক পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আপোনালোকে এই ধৰণৰ সাহায্য দিয়াৰ কাৰণে। ধন্যবাদ।